খুব এটা বা দুৰ্ভাগ্যজনক এটা ঘটনা আৰু পূৰ্বতো কটনৰ এই ধৰণে আচলতে বা এই ধৰণৰ কামৰ কাৰণে কটন প্ৰায় চৰ্চাত থাকে গতিকে পুনৰবাৰ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ যি ধৰণৰ উদ্ভানদালিত এটা অভিযোগ ইতিমধ্যে উত্থাপন হৈছে তাক লৈ কিন্তু যথেষ্ট এক প্ৰকাৰ চৰ্চা হৈছে যিগৰাকী সিকিউৰিটি গাৰ্ডৰ চাকৰি এটা বিচাৰি SNBC হোষ্টেলত যিগৰাকী সিকিউৰিটি গাৰ্ড হিচাপে নিয়োজিত আছিল সেইগৰাকী সিকিউৰিটি গাৰ্ডকে এই ধৰণে সুৰাসক্ত হৈ আহি দুগৰাকী যুৱকে তেখেতৰ গাত ধৰি পেলাই তেখেতক টানি ছিঙি পেলাই তেখেতৰ যিটো গাৰ যিটো বেজ সেই বেজো ইতিমধ্যে ছিঙি দিছে কেইবাটাও অভিযোগ তেখেতে দিছে তেখেতে বাৰে বাৰে তেওঁলোকক মানা কৰিছিল যে সুৰাসক্ত হৈ তেখেতে চৌহদত যাতে সুৰাপান নকৰে কাৰণ তেখেতৰ এটা দায়িত্ব এটা তেখেতক দিয়া হৈছিল কলেজ কৰ্তৃপক্ষৰ তৰফৰ পৰা ইউনিভাৰ্চিটিৰ তৰফৰ পৰা এটা দায়িত্ব দিয়া হৈছিল যে সেই দায়িত্বটো যাতে তেখেতে সুচাৰুৰূপে পালন কৰে আৰু নিজৰ দায়িত্বটো সেইগৰাকী সিকিউৰিটি গাৰ্ডে নিজৰ দায়িত্বটো পালন কৰিছিল আৰু সেই দায়িত্বৰ সময়তে এক প্ৰকাৰ তেওঁলোকে আহি সেই যি দুগৰাকী ইতিমধ্যে ছাত্ৰৰ নাম উল্লেখ কৰা হৈছে সেই দুগৰাকী ছাত্ৰই আহি বলপূৰ্বকভাৱে সেই স্থানতে মদ্যপান কৰাৰ বাবে তেওঁলোকে এক প্ৰকাৰ তেওঁলোকে বিচাৰিছিল তাত মদ্যপান কৰাৰ কথা তেওঁলোকে কৰিব বিচাৰিছিল যাৰ বাবে মানা কৰিছিল এগৰাকী সিকিউৰিটি গাৰ্ড পূৰ্বজ্যোতি কলিতাক প্ৰথমতে দাবী ধমকি দিলে আৰু তাৰ পাছত যেতিয়া আচলতে মানা কৰা হ'ল তাৰ পাছত লগে লগে তেওঁ প্ৰহাৰ কৰা বুলি এটা অভিযোগ দিছে কিন্তু নিশায়ে ইভা পূৰ্বজ্যোতি কলিতাৰ স্বাস্থ্য পৰীক্ষাৰ বাবে পাণবজাৰ আৰক্ষী থানালৈ লৈ যোৱা হৈছে স্বাস্থ্য পৰীক্ষা কৰা হৈছে পূৰ্বজ্যোতি কলিতাই স্বীকাৰোক্তি ইতিমধ্যে দিছে যি দুগৰাকী যুৱক এগৰাকী ছাত্ৰ খঞ্জন গোহাঁই বুলি কোৱা হৈছে আৰু আন এগৰাকী সহযোগী আছে সেই দুগৰাকী ছাত্ৰই তেওঁলোকক এই ধৰণে আচলতে ভয় ভাবুকি বা এই ধৰণে প্ৰহাৰ কৰা বুলি এটা অভিযোগ দিছে গতিকে আৰক্ষীয়ে পাণবজাৰ আৰক্ষীয়ে ইতিমধ্যে সেই যি দুজন ছাত্ৰ সেই ছাত্ৰ দুজনক ইতিমধ্যে বিচাৰি সন্ধান উলিয়াবলৈ চেষ্টা কৰিছে যদিও তেওঁলোক এই মুহূৰ্তলৈকে কৰায়ত্ব কৰা নাই হয়তো তেওঁলোকক পাণবজাৰ আৰক্ষীয়ে তেওঁলোকক আটক কৰি তেওঁলোকৰ পৰা গোটেই কথাখিনি তেওঁলোকে জানিবলৈ চেষ্টা কৰিব যে প্ৰকৃততে কি হৈছিল কিয় তেওঁলোকে এগৰাকী সিকিউৰিটি গাৰ্ডৰ যিগৰাকী সিকিউৰিটি গাৰ্ডে তাৰ দায়িত্বত আছে গোটেই হোষ্টেলটোৰ দায়িত্বত থকা এগৰাকী সিকিউৰিটি গাৰ্ডৰ কিয় তেওঁলোকে এই ধৰণৰ প্ৰহাৰৰ দৰে তেওঁলোকে কাম কৰিলে বা কিয় এই ধৰণে মদ্যপান কৰি তেওঁলোকে ভিতৰত প্ৰৱেশ কৰিলে বা গোটেই যিটো হোষ্টেলৰ যিটো তেওঁলোকৰ ব্যৱস্থাপনা বা যিখিনি তেওঁলোকৰ গাইডলাইন্স সেই গাইডলাইন্সখিনি তেওঁলোকে কিয় ব্ৰেক কৰিলে বা কিয় ভংগ কৰিলে এই ধৰণৰ অনুশাসনমূলক তেওঁলোকৰ যিখিনি কথা বাৰ্তা আছিল সেইখিনি হয়তো বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ পৰাও তেওঁলোকক ইতিমধ্যে এটা তেওঁলোকক চকচ জাৰি কৰা হ'ব তেওঁলোকে তাৰ উত্তৰ তেওঁলোকে দিব লাগিব বা আনহাতে তেওঁলোকে থানাত হয়তো গোটেইখিনি কথা তেওঁলোকে ক'ব লাগিব কিহৰ কাৰণে ঘটনাটো হ'ল বা কিয় তেওঁলোকে এই ধৰণৰ কাম কৰিলে এতিয়া আৰক্ষীৰ তদন্ত আৰম্ভ কৰিছে কালি নিশাই যিহেতু স্বাস্থ্য পৰীক্ষা কৰা হ'ল বাকী এই মুহূৰ্তলৈকে তেওঁলোকক পোৱা নাই হয়তো তেওঁলোকক আজি পুনৰ থানালৈ মোতায়েন কৰিব আৰু তাৰপাছত হয়তো গোটেই কথাখিনি পোহৰলৈ আহিব কিহৰ কাৰণে তেওঁলোকে এই ধৰণৰ কাম কৰিলে এইভা নিশ্চয় বিজয় ইতিমধ্যে ND24 দৰ্শকক এই বাতৰি যেতিয়া আমি জনাইছো তেতিয়া পূৰ্বৰ কিছুমান ঘটনাৰ কথা উল্লেখ আমি যেটো কৰিছো আৰু যেতিয়া পূৰ্বে এনে ঘটনা সংঘটিত হয় তাৰ পিছতে কটনৰ কৰ্তৃপক্ষ হওক সচেতন মহল হওক শিক্ষা সমাজ বিশেষকৈ কটনৰ ছাত্ৰ সমাজ কাৰণ আমি বাৰে বাৰে এটা কথা কৈছো যে একাংশ ছাত্ৰৰ ভুলৰ বাবেহে আচলতে বিতৰ্কত আহিছে কটন গতিকে কালিৰ ঘটনাৰ পিছত আজিৰ পুৱাৰ তেনে কিবা আপডেটছ আছে নেকি যে সেই বিষয়টোক লৈ কোনো ধৰণৰ কটন কৰ্তৃপক্ষৰ ফালৰ পৰা কোনো ধৰণৰ তেওঁলোকে ভাষ্য আগবঢ়াইছে নেকি বা আজি তেনে কোনো আলোচনা বা তেনে কোনো তেওঁলোকৰ ফালৰ পৰা স্পষ্টীকৰণ আহিব নেকি ইবাসক আজি হয়তো ছাত্ৰ আয়োগৰ তৰফৰ পৰা তেওঁলোকে এখন সংবাদমেল সম্বোধন কৰিব পাৰে বা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা তেওঁলোকে এখন তেওঁলোকে মিডিয়াৰ আগত তেওঁলোকে এটা স্পষ্টীকৰণ তেওঁলোকে দিব পাৰে আজি হয়তো কিছু সময় পাছতে এতিয়ালৈকে বিশ্ববিদ্যালয় যেহেতু খোল খোৱা নাই গতিকে কিছু সময় পাছতে যেতিয়া বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আহিব তেওঁলোকে হয়তো গোটেই বিষয়টোৰ তেওঁলোকে কিছু কথা তেওঁলোকে ক'ব বা ছাত্ৰ একতা সভাৰ তৰফৰ পৰা তেওঁলোকে কিছু কথা ক'ব যে আৰু এটা কথা আপুনি এইখিনিতে উল্লেখ কৰিব বিচাৰিছোঁ যে প্ৰায় ছাত্ৰ নহয় একাংশ ছাত্ৰৰ কাৰণে প্ৰায় এই ধৰণে কটনৰ গৰিমাত কালিমা হনা হয় কটনৰ গৰিমাত এই ধৰণে কালিমা হানে গতিকে যিসকল ছাত্ৰ আছে যিসকল ছাত্ৰ এই ধৰণৰ কাম কৰে তেওঁলোকক আচলতে উচিত শিক্ষা দিয়া উচিত পূৰ্বতো এই ধৰণৰ দৃষ্টান্ত আছে পূৰ্বতো কটন বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা এই যিসকল ছাত্ৰ তেওঁলোকে নিশাৰ ভাগত এই ধৰণে মদ্যপান কৰি তেওঁলোকে আহি তেওঁলোকে এই ধৰণৰ উদ্ভানদালি কৰে সেইসকল ছাত্ৰক নাকি লগাৰ কাৰণে পূৰ্বতো ব্যৱস্থা কৰ্তৃপক্ষৰ তৰফৰ পৰা কৰিছিল আৰু এইবাৰো হয়তো তেওঁলোকৰ বিৰুদ্ধে যদি সেই ধৰণে আচলতে গোটেইখিনি কথা তেওঁলোকৰ বিৰুদ্ধে যায় বা তেওঁলোকৰ বিৰুদ্ধে যদি গোটেই কথাখিনি গম পায় বা স্বীকাৰোক্তি
ব্যক্তিয়ে হওক বা অন্য আন যিসকল প্ৰত্যক্ষদৰ্শী আছে তেওঁলোকে যদি গোটেই কথাখিনি কয় তাৰ পাছত হয়তো তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ আচলতে কোনো ধৰণৰ নিৰ্দেশনা অহা নাই বা এতিয়ালৈকে কোনো ধৰণৰ কথা এই মুহূৰ্তলৈকে অৱগত কৰা হোৱা নাই হয়তো কিছু সময় পাছতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা বা ছাত্ৰ একতাৰ তৰফৰ পৰা তেওঁলোকে হয়তো সংবাদ মাধ্যমক সম্বোধন কৰিব তাৰপিছত হয়তো গোটেই বিষয়টোক লৈ তেওঁলোকৰ কি স্থিতি হ'ব ইয়াৰ পৰৱৰ্তী সময়ত তেওঁলোকে কি কৰিব যি দুগৰাকী ছাত্ৰৰ নাম ইতিমধ্যে উল্লেখ কৰা হৈছে পূৰ্বতো যিহেতু তেওঁলোকৰ বিৰুদ্ধে কিছু অভিযোগ আছে পাণবজাৰ থানাতো সেই যিগৰাকী খঞ্জন গোহাঁই নামৰ যিগৰাকী ছাত্ৰ সেই ছাত্ৰগৰাকীৰ বিৰুদ্ধে পাণবজাৰ থানাতো যিহেতু পূৰ্বতো এই ধৰণৰ অভিযোগ আছে গতিকে ইয়াৰ পাছত বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা কি ধৰণৰ এটা স্থিতি গ্ৰহণ কৰে সেয়া কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ইফা নিশ্চয় বিজয় পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ